ইমান নিলজ্জ মানুহ আছে, মানুহক এৰি এতিয়া আকৌ কুকুৰক লৈছে। চিচ, এনেকুৱা অসভ্য মানুহ পৃথিৱীত থাকেনে বাৰু? চাওকচোন, কেনেকুৱা অসভ্য হ'ব লাগিব সেই মানুহজন। এই মানুহজনক কি কৰিব লাগে জানেনে? শিকলিৰে খুব আতি আতি বান্ধি এনেকুৱা জলকীয়া দিব লাগে, তেতিয়া তাৰ শাস্তি কি বুজি পাই যাব। ইমান অসভ্য, শুনাও পাপ দেখাও পাপ এইবোৰ। আৰু সি মানে নিলজ্জ কাম কৰিবলৈও সি অকণো কুণ্ঠাবোধ নকৰিলে। কেনেকুৱা অসভ্য মতা এইটো। চাওকচোন, এই ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ। লৈ গ'ল গোটেইকেইটা এনজিঅ'ই লগ লাগি পেলাই কেছটো আগবঢ়ালে। প্ৰথমতে আমি অৱশ্যে গম পোৱা নাছিলোঁ কি কোন জেগাৰ কোন ঠাইত, কিন্তু আমি আজি ৰাতিপুৱা গম পোৱাতে সকলোৱে লগালগ আহিলে। আমাৰ DGP ছাৰ হৰমিত সিং ছাৰে লগালগ SP ইয়াতে ফোন কৰিছে আৰু SP ছাৰে লোকেল পুলিচক ডাইৰেক্টিভ দি কিনে আমাক সহায় কৰিছে। ধৰ্ষণ এটা এনেকুৱা কাণ্ড মানুহৰ এগেইনষ্টে হওক, জন্তুৰ এগেইনষ্টে হওক, কোনো পধ্যে এইটো একচেপ্টেবল নহয়। আমি সমাজৰ মানুহ হিচাপে যদি আমি আজি মাত নুঠাওঁ, আজি এই কুকুৰৰ লগত যি হৈছে, কালি আমাৰ ঘৰৰ ভিতৰত থকা ল'ৰা ছোৱালীৰ, আমাৰ ভাইটি ভণ্টি চবৰে লগত এইটো হোৱাৰ কমপ্লিট চান্স আছে। কোনোবা এটা মানুহ যদি জন্তুক এইখিনি কৰাৰ আগতে নাভাবিলে, তেওঁ মানুহকো নাভাবে, তেওঁ আনকি তেওঁৰ পুত্ৰ আমাৰ লগত আছে, পুত্ৰ আমাৰ লগত FIRত আমাৰ লগত সংগী হ'ব। আৰু তেখেতৰ ওপৰতো তেখেতে ভাইলেঞ্চ কৰিছে। তেখেতৰ ভনীয়েক, তেখেতৰ বেলেগ ল'ৰাটো তেখেতৰ লগত নাথাকে। আনকি আপোনালোকে শুনিলে আচৰিত খাব কি এইটো কুকুৰ, মেকুৰী, ছাগলী, গৰু এনেকুৱা একো প্ৰাণী নাই যোনটোক বাদ দিছে। মানৱ জাতি ইমান তললৈকে নামিব বুলি আমি কোনোদিন ভাবা নাছিলোঁ। এইবোৰ কেছ আমি যিহেতু বহুত এক্টিভ NGO, আমি শুনিছোঁ, দিল্লী বম্বেত শুনিছিলোঁ, কিন্তু আমি কেতিয়াও আশা কৰা নাছিলোঁ কি অসমত এনেকুৱা কেছ এটা আমি দেখিব পাৰোঁ। সেই ভিডিঅ'টোত যেতিয়া মানুহজনে নিজৰ, আমি জানাত যেতিয়া এনেকৈ ইমান ভাইৰেল ভিডিঅ' ফুটেজ হিচাপে এইটো প্ৰথম হৈছে।